পঞ্জাব সিন্ধু গুজরাট মারাঠা দ্রাবিড় উৎকল বঙ্গ বিন্ধ্য হিমাচল যমুনা গঙ্গা উচ্ছল জলধি তরঙ্গ তব শুভ নামে জাগে তব শুভ আশিস মাগে গাহে তব জয় গাথা জনগণ মঙ্গল নায়ক জয় হে ভারত ভাগ্য বিধাতা জয় হে জয় হে জয় হে জয় 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 হে আমি সময়পাতি অসংগীত দলটিক তেওঁলোকৰ অনুষ্ঠান আৰম্ভ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই অনুষ্ঠানটিনো কিয় জন্ম হ'বলৈ পালে তাৰ একাষাৰ মোৰ কোৱাৰ এটা হেঁপাহ আছিল যদিও সময় যথেষ্ট হৈছে, সেয়েহে সংক্ষেপতে অকণমান মই ক'বলৈ বিচাৰিছোঁ। এই অঞ্চলৰ ব্যৱসায় বাণিজ্য বা যোগাযোগৰ ক্ষেত্ৰত আজিৰ তাৰিখৰ দৰে 2000 চনত তেনে এটা অৱস্থা নাছিল। সেইখিনি সময়ত আমাৰ ভিতৰুৱা যিবিলাক অঞ্চল আছিল, সেই ভিতৰুৱা অঞ্চলবিলাকৰ পৰা দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা ছাত্ৰ ছাত্ৰীসকল বা বিভিন্ন ঘৰুৱা সমস্যাৰে জৰ্জৰিত ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে উচ্চ শিক্ষা গ্ৰহণৰ কাৰণে মৰাণ বা ডিব্ৰুগড়লৈ যোৱাটো একেবাৰে সেইখিনি সময়ত সম্ভৱ হৈ উঠা নাছিল। তেনে পৰিৱেশৰ কথা মই উমান পাইছিলোঁ যেতিয়া আমি এই ৰূপালী জয়ন্তী বৰ্ষৰ সহযোগিতা বিচাৰি বিভিন্নজনৰ কাষ চাপিছিলোঁ। তেতিয়া তেখেতসকলে আমাক যথেষ্ট আন্তৰিকতাপূৰ্ণ মনোভাৱ এটা প্ৰকাশ কৰিছিল আৰু কৈছিল যে মই পঢ়িব নোৱাৰিলোঁ, উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলোঁ ঘৰৰ এনেকুৱা সমস্যাৰ কাৰণে, কিন্তু আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলে সন্তানসকলে আজি ঘৰতে থাকি তেওঁলোকে এই বিদ্যালয়ত মহাবিদ্যালয়ত অধ্যয়ন কৰাৰ সুযোগ পাইছে। গতিকে সেইখিনি সময়ত এই যে মহাবিদ্যালয়খনৰ প্ৰয়োজনীয়তা আছিল, এই কথাটো কিন্তু আমি মৰ্মে মৰ্মে উপলব্ধি কৰোঁ আৰু সেই উপলব্ধিয়েই আজি এই অনুষ্ঠানটোৰ এই অৱস্থাত উপনীত কৰাইছে। মই সেয়েহে কামনা কৰিম, আশা কৰিম আপোনালোকৰ মৰম তেনে এই অনুষ্ঠানটো কৰি চলাই থাকক আৰু এই অনুষ্ঠানটো ভালদৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ৰিচাৰ্চ কৰি আপোনালোকৰ দিহা পৰামৰ্শ আগবঢ়াওক। তেতিয়াহে
মাছৰ দলটোক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমি উদযাপন সমিতি সন্মানীয় আৰু মৃদুল ডাঙৰীয়া এখনি গামোচা এখনি গণবস্ত্ৰই সম্বোধন